নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু আজি মই লৈ আহিছোঁ কচুৰ ৰেচিপি। কচুখিনি বনোৱাৰ আগতে প্ৰথমতে মই এনেকুৱাকৈ বইল কৰি লৈছোঁ। আৰু বইল কৰি থকা সময়ত মই এইফালে নিমখ দি দিম, কাৰণ নিমখ দিলে সকলোবোৰ বস্তু সহজতে গলি যায়। তো এইফালে কচুখিনি বইল হোৱাৰ পিছত মই এইফালে ভালদৰে চেকি লৈছোঁ। আৰু চেকি লৈ এইফালে মই কেৰাহী গৰম হ'বলৈ দি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত এইফালে মই থেঠেলি ৰখা নহৰু আৰু কেঁচা জলকীয়া এনেকুৱাকৈ দি দিম, দি ভালদৰে লাৰিম। এইটো যেতিয়ালৈকে কালাৰ নহ'ব তেতিয়ালৈকে মানে ভাজা নহয় আৰু। তো এইটো মই ভালদৰে লাৰি আছোঁ। আৰু এনেকুৱাকৈ লাৰি থকাৰ পিছতে এইখিনি যেতিয়া কালাৰ হৈ যাব তেতিয়া মই এইফালে কচুখিনি দি দিম। আৰু এয়া দেখিছেনে কালাৰ হৈ গৈছে। এতিয়া মই ইয়াতে কচু দি দিম। আৰু কচুটো যিহেতুকে লোকেল কচু নহয়, বজাৰৰ হয়, তো সেইটো কাৰণে কচুত মানে পানী অকণমান বেছি উঠিছে। কিন্তু কচু কোনে কোনে খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাই দিব। মইতো বহুত বেছি ভাল পাওঁ। আৰু এইফালে ভালদৰে ভাজা হোৱাৰ পিছত মই এইফালে কচুখিনি দি দিম। যিহেতুকে একেবাৰে দিলে মানে লাৰাত অকণমান অসুবিধা হয়, সেইটোৰ কাৰণে মই অলপ অলপকৈ দি এইখিনি ভালদৰে লাৰি লৈছোঁ প্ৰথমতে, তাৰপিছত গোটেইখিনি একেলগে দি দিছোঁ। এয়া মই গোটেইখিনি এইবাৰ কচু একেলগে দি দিম। দিয়াৰ পিছত এইফালে দি দিছোঁ মই নিমখ, হালধি, জিৰাৰ গুড়া আৰু অকণমান দি দিছোঁ নেমু, অকণমান চেপি দিছোঁ। দি এনেকুৱাকৈ ভালদৰে লাৰি চাৰি তাৰপিছত দেখিছেনে কিমান বেছি পানী উঠিছে। আৰু এনেকুৱাকৈ আৰু অকণমান টাইম ঢাকি দি তাৰপিছত যেতিয়া হৈ গৈছে 2 মিনিট পিছত গেছ অফ কৰি দিব।